পেৰাচুট লেণ্ডিং কৰা নেতাৰ ওচৰত আমি আত্মসমৰ্পণ নকৰোঁ। 2012 চনত তেতিয়া আমাক কি বনাই দিলে মেডিয়াই? দাদা বাহিনী, দাদা ব্ৰিগেড। মেডিয়াই বেটিং কৰিলে, কিন্তু তেতিয়াও ইছ্যুটো কি আছিলে? আমাক কেবিনেট মন্ত্ৰীসকলক গৌৰৱ গগৈৰ মিটিঙত যাব নিৰ্দেশ দিয়া হৈছিল। আপোনালোকে মই কিয় ৰিজাইন দিলোঁ আপোনালোকে নাজানে। মই কৈছিলোঁ মই গৌৰৱ গগৈৰ মিটিঙত নাযাওঁ। অসমৰ কেবিনেট মন্ত্ৰীৰ এটা মৰ্যাদা আছে, মোৰ মিটিঙত গৌৰৱ গগৈ আহিব পাৰিব, মই গৌৰৱ গগৈৰ মিটিঙত নাযাওঁ। মই মুখত তৰুণ গগৈক কৈছিলোঁ যে ছাৰ মই এইটো কাম কৰিব নোৱাৰোঁ, আপোনাৰ মিটিঙত যিমান যাব লাগে দিনে ৰাতিয়ে কাম কৰিম, কিন্তু আপোনাৰ ল'ৰাৰ মিটিঙত মই নাযাওঁ, কাৰণ মই সাংবিধানিক পদত আছোঁ। বাকী মন্ত্ৰীবিলাকে যোৱা অভ্যাস কৰিলে, তাৰ পিছতেই গণ্ডগোল হ'ল। সেইকাৰণে কেতিয়াবা যেতিয়া মই কম, মই এইকাৰণেই নকওঁ, তেতিয়া মানুহে ভাবিব যে কংগ্ৰেছ এৰি ইয়াৰ মনটো বেয়া লাগি আছে নেকি। কিন্তু ভগৱানে মোক বহুত দি দিলে কাৰণে এই কথাবিলাক মই মনত নেপেলাওঁ। পেৰাচুট লেণ্ডিং কৰা নেতাৰ ওচৰত আমি আত্মসমৰ্পণ নকৰোঁ। 2012 চনত তেতিয়া আমাক কি বনাই দিলে মেডিয়াই? দাদা বাহিনী, দাদা ব্ৰিগেড। মেডিয়াই বেটিং কৰিলে, কিন্তু তেতিয়াও ইছ্যুটো কি আছিলে? আমাক কেবিনেট মন্ত্ৰীসকলক গৌৰৱ গগৈৰ মিটিঙত যাব নিৰ্দেশ দিয়া হৈছিল। আপোনালোকে মই কিয় ৰিজাইন দিলোঁ আপোনালোকে নাজানে। মই কৈছিলোঁ মই গৌৰৱ গগৈৰ মিটিঙত নাযাওঁ। অসমৰ কেবিনেট মন্ত্ৰীৰ এটা মৰ্যাদা আছে, মোৰ মিটিঙত গৌৰৱ গগৈ আহিব পাৰিব, মই গৌৰৱ গগৈৰ মিটিঙত নাযাওঁ। মই মুখত তৰুণ গগৈক কৈছিলোঁ যে ছাৰ মই এইটো কাম কৰিব নোৱাৰোঁ, আপোনাৰ মিটিঙত যিমান যাব লাগে দিনে ৰাতিয়ে কাম কৰিম, কিন্তু আপোনাৰ ল'ৰাৰ মিটিঙত মই নাযাওঁ, কাৰণ মই সাংবিধানিক পদত আছোঁ। বাকী মন্ত্ৰীবিলাকে যোৱা অভ্যাস কৰিলে, তাৰ পিছতেই গণ্ডগোল হ'ল। সেইকাৰণে কেতিয়াবা যেতিয়া মই কম, মই এইকাৰণেই নকওঁ, তেতিয়া মানুহে ভাবিব যে কংগ্ৰেছ এৰি ইয়াৰ মনটো বেয়া লাগি আছে নেকি। কিন্তু ভগৱানে মোক বহুত দি দিলে কাৰণে এই কথাবিলাক মই মনত নেপেলাওঁ।